হয় আপোনাকো ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি যিহেতু গৰু বিহু ৰাজ্যজুৰি উখল মাখল পৰিৱেশ আৰু বঙাইগাঁৱতো কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলে যিহেতু গৰু বিচুৱা হিচাপে উদযাপন কৰে আজিৰ দিনটোত গঞা ৰাইজে গোধন লৈ আহি টুনিয়া নৈত তেওঁলোকে এই পৰিৱেশ মই দেখুৱাইছোঁ। তেওঁলোকে এনেকৈ গা ধুৱাইছে, গা ধুৱাই এক গৰু বিহুৰ যি পৰম্পৰা আছে পুৰণিকলীয়া পৰম্পৰা প্ৰথমতে তেওঁলোকে টুনিয়া নৈ তেওঁলোকে সেৱা জনালে। সেৱা জনোৱাৰ পিছত তেওঁলোকৰ নিজৰ নিজৰ গৌধনসমূহ তেওঁলোকে ধুৱালে। কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পই প্ৰত্যেক বছৰে এই আয়োজনে কৰে। মই সেই পৰিৱেশটো দেখুৱাম। তাৰ সমান্তৰালভাৱে ৰাজ্যজুৰি যিহেতু গৰু বিহু উদযাপন হৈছে, কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলে গৰু বিচুৱা হিচাপে উদযাপন কৰে। কি কিবা পাৰ্থক্য আছে? মই এইখিনিতে ৰাইজক এটা বাৰ্তা দিব খুজিছোঁ যে আমাৰ আজি চাওক, আমাৰ লক্ষ্য উদ্দেশ্য কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ লক্ষ্য উদ্দেশ্য লৈ আমি এটা সংগঠন আমি গঢ় দিছোঁ। এয়া লক্ষ্য উদ্দেশ্য হৈছে আমাৰ কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ যে আজি গৰু বিহু বা গৰু বিচুৱাটো লুপ্তপ্ৰায় হৈছে, নাইকিয়া হৈছে। সেয়েহে আমি এই গৰু বিচুৱাটো গৰু বিহুটো পুনৰ উদ্ধাৰৰ কাৰণে, পুনৰ সংৰক্ষণ কৰাৰ কাৰণে, সংস্থাপন দিয়াৰ কাৰণে আমি গাঁৱে গাঁৱে গৈ গৰু বিচুৱা আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীয় যি কৃষ্টি সংস্কৃতি আছে আজি পৰিৱেশন কৰিব আপোনালোকে কিছু আভাস চাব বিচাৰিম। সমান্তৰালভাৱে দেখুৱাইছোঁ এনেধৰণে কণ কণ শিশুসকলে এনেধৰণে আহি কোচ ৰাজবংশ জনগোষ্ঠীয় যিসকল নৃত্য আছে সেয়া পৰিৱেশন কৰিব। মুঠৰ ওপৰত প্ৰত্যেক বছৰে কোচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পই এনেধৰণৰ গৰু বিচুৱাৰ আয়োজন কৰে আৰু কেন্দ্ৰীয়ভাৱে যিহেতু বঙাইগাঁও বৰপাৰাত বিচুৱা উদযাপন কৰা হ'ব 7 দিনীয়াকৈ। আজি প্ৰথমটো দিন আৰু এই পৰিৱেশ মই দেখুৱাইছোঁ। এই মুহূৰ্তত গঞা ৰাইজে টুনিয়া নৈত গোধনসমূহ তেওঁলোকে গৰুক গা ধোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে কিছু সময় পূৰ্বে আৰু গঞা ৰাইজে গৰুসমূহ আনি ইয়াত গা ধুৱাইছে। আৰু আমি আপোনালোকক বঙাইগাঁৱৰ কিছু পৰিৱেশ দেখুৱালোঁ আমাৰ সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীৰ জৰিয়তে। পৰৱৰ্তী সময়ছোৱাতো আমি আপোনালোকক দেখুৱাই যাম এই পৰিৱেশ, যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ মাজতো ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ছোৱাতো তেওঁলোকৰ লোক কৃষি সংস্কৃতি দেখুৱাই যোৱাৰ চেষ্টা কৰিব।